বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ হাতত বিৰোধী পৰাস্ত হোৱাৰ পিছতেই মুখ খুলিছে অখিল গগৈয়ে। বিজেপিক প্ৰশংসাৰ সমান্তৰালভাৱে সমালোচনাৰে থকা সৰকা কৰি কেইবাটাও ৰাজনৈতিক মন্তব্য অখিল গগৈৰ। অখিলৰ মতে বিৰোধীৰ বিপৰ্যয়ৰ মূল কাৰণ বিজেপিৰ ৫ বছৰীয়া পৰিকল্পিত প্ৰচাৰ অভিযান। বিজেপিৰ তুলনাত বিৰোধীৰ অপৰিকল্পিত প্ৰচাৰ অভিযান। বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া পৰিকল্পনা, সুপৰিকল্পনা, ৫ বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফ হাৰ্টেডলি কৰা প্ৰচাৰ। বিজেপিক ৫-৬টাকৈ শক্তিশালী ৰণকৌশলে নিৰ্বাচনত জিকালে বুলিও মন্তব্য শিৱসাগৰৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত বিধায়কজনৰ। বিজেপিয়ে ৫টা-৬টামান ষ্ট্ৰেটেজি লৈছিলে। প্ৰথম ষ্ট্ৰেটেজিটো আটাইতকৈ ডাঙৰ ষ্ট্ৰেটেজি, সেইটো আছিলে তেওঁলোকে ডিলিমিটেশ্যন কৰিছিলে। তেওঁলোকে SRৰ জৰিয়তে ভোটাৰ তালিকাখন নিজৰ মতে বনাই লৈছিলে। সেই বস্তুটো কৰাৰ পাছত মানে ডিলিমিটেশ্যনৰ জৰিয়তে অকল মুছলমান চিট ২২টা কৰি পেলালে, বাকী হিন্দু চিট কৰি পেলালে। সেই হিন্দু চিট কৰি লৈ তাৰপিছত গোটেই ৫ বছৰ অকল হিন্দু মুছলমান কৰি থাকিলে। তদুপৰি হিতাধিকাৰী আঁচনিৰ পৰা উগ্ৰ জাতীয়তাবাদৰ প্ৰচাৰ কৌশলে বিজেপিক ঐতিহাসিক জয় নিশ্চিত কৰিলে বুলিও আন এক মন্তব্য অখিলৰ। আল্ট্ৰা নেশ্যনেলিজিম বা উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ বিজেপি কৰিলেহে অকল জাতীয়তাবাদী। কি কৰিলে? অৰুণোদয়, নামঘৰ চব নামঘৰবিলাকক পইচা দিলে। এইটো কিমান ডাঙৰ পলিটিক্স বিজেপিৰ পলিটিক্সটো কংগ্ৰেছে বুজিয়ে নাপালে। প্ৰত্যেকটো নামঘৰত ৩ লাখ অসম দৰ্শন। নেতাগৰাকীয়ে লগতে ক'লে ৫ বছৰে কংগ্ৰেছৰ ২৯ বিধায়কে বিধানসভাত মুখ বন্ধ কৰি আছিল। দেৱব্ৰত শইকীয়াই বিধানসভাত মুখ বন্ধ ৰাখি নিৰ্বাচনত পৰাজয় হ'ল। আমাৰ বিৰোধী পক্ষৰ ষ্ট্ৰেটেজিটো আছিলে বিধানসভাত মুখখন বন্ধ কৰি থকা। মই বিধানসভাত মাত মাতি আছিলোঁ, গতিকে শিৱসাগৰত আটাইতকৈ ডাঙৰ নিৰ্বাচনী ইছ্যু হ'ল আমাক বিধানসভাত মাত মতা মানুহ এজন লাগে। দেৱব্ৰত শইকীয়াই বিধানসভাত মুখখন বন্ধ কৰি আছিলে। সেইকাৰণে দেৱব্ৰত দাই মানে সেইধৰণে নিজৰ সমষ্টিত সেই ইছ্যুটো তৈয়াৰ কৰি ল'ব নোৱাৰিলে। তেওঁ লিডাৰ অফ দ্য অপজিশ্যন আছিলে। তেওঁলোকৰ হাতত ২৯জন আছিলে, মোৰ হাতত এজন আছিলে। মই এজনে খেলি আছিলোঁ, তেওঁলোকে ২৯জনে চৰকাৰৰ লগত বুজাবুজিত আছিলে। ইয়াৰ লগতে বাৰে বাৰে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলালে। প্ৰধানমন্ত্ৰীক কিমান বাৰ আনিলে বাৰু, অমিত শ্বাহক কিমান বাৰ আনিলে, আৰু কাৰ টকাৰে? চব ৰাইজৰ টকাৰে। বিহু পাতিলে ৰাইজৰ টকা, ঝুমুৰ পাতিলে ৰাইজৰ টকা, তাৰপিছত বাগৰুম্বা পাতিলে ৰাইজৰ টকা, চব ৰাইজৰ টকাৰে আনি চব যিমান কৰিছে চব নিৰ্বাচনী কেম্পেইন। হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ। বিৰোধী দল কংগ্ৰেছৰ সভাপতি গৌৰৱক সমালোচনা কৰি অখিল গগৈয়ে ক'লে পিন্ধা সাজপাৰৰ ইস্ত্ৰি ভাগে বুলি সাধাৰণ মানুহক ভালকৈ হেণ্ডশ্বেক নকৰে গৌৰৱে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। মুখ্যমন্ত্ৰীৰ পৰিশ্ৰম আৰু বিৰোধী নেতাৰ আচাৰ ব্যৱহাৰক তুলনা অখিলৰ। গৌৰৱ নিৰ্বাচনৰ পূৰ্বে কেনেকৈ দুৰ্বল হৈ পৰিল তাৰ ওপৰতো অখিলৰ মন্তব্য। এনেদৰে কেইবাটাও ৰাজনৈতিক মন্তব্যৰে বিৰোধীৰ মহা বিপৰ্যয়ৰ কাৰণ ব্যাখ্যা অখিল গগৈ। কলিয়াবৰৰ পৰা গোলাপ শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।